নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। সাজু কৰক 6 ফিট নথিপত্ৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ আহিছে ভাল খবৰ। আৰু ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত লৈ এক ডাঙৰ খবৰ আহি পৰিছে। লাখ লাখ লোকৰ বাবে আহি গৈছে চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক আপুনি প্ৰয়োজনীয় কাম-কাজ। নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। আৰু পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈ মুকলি কৰা হৈছে নতুন প্ৰক্ৰিয়া। গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰাঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথিপত্ৰ প্ৰমাণপত্ৰ শীঘ্ৰে জমা দিয়ক। আৰু বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ বাবে জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখ্য নথিপত্ৰ শুদ্ধকৈ পূৰণ কৰা প্ৰমাণপত্ৰ চি জমা দিব লাগিব। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। পুনৰ 10 জুলাইত পাইকানাত চলিব উচ্ছেদ। বেদখলকাৰীৰ হাহাকাৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অভিযান। 10 তাৰিখে গোৱালপাৰা পাইকানাত উচ্ছেদ চলিব। পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ব। চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে ইতিমধ্যে আৰু 90% ৰাইজে নিজে আঁতৰি গৈছে। অসমৰ যিমান ভূমি বেদখল হৈছে সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গুণগুণ সহ লখিমপুৰৰ 12টা উচ্ছেদ খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান চৰকাৰৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গুণগুণ সহ লখিমপুৰৰ 12টা উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান চৰকাৰৰ। 12টাকৈ আহোম পৰিয়ালক দিয়া হ'ল 1 কটা 5 লেচা ভূমি। আৰু নুমল বৰগোহাঁই, দীনেশ বৰগোহাঁই, কিৰণ বুঢ়াগোহাঁই আৰু সোমেশ্বৰ গগৈ, প্ৰদীপ গগৈ, নিত্যানন্দ খনিকৰৰ লগতে ৰূপম খনিকৰ, হীৰা গোহাঁই, জিতেন গোহাঁইৰ লগতে গোপাল কোঁৱৰ, নয়নতৰা বৰগোহাঁই আৰু ৰাতুল বৰগোহাঁইক লখিমপুৰ প্ৰশাসনে প্ৰদান কৰিছে ভূমি। আৰু 218টা পৰিয়ালক উচ্ছেদ কৰিছিল লখিমপুৰ প্ৰশাসনে। আৰু 3 জুলাই তাৰিখে লখিমপুৰ প্ৰশাসনে উচ্ছেদ কৰি বেদখল মুক্ত কৰিছিল। আৰু 12টা খিলঞ্জীয়া ভূমিপুত্ৰ পৰিয়ালক উচ্ছেদ কৰাক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। অতি কম সময়ৰ ভিতৰতে পৰিয়ালকেইটাক ভূমি প্ৰদান কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। কংগ্ৰেছে কৰি যোৱা ভুলৰ বাবে অসমৰ সংখ্যালঘু আজি এই দুৰ্দশা। বেদখলকাৰী কাণকৰ্তাৰ ৰূপত এইবাৰ বিধায়ক অখিল গগৈ। একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবে আজি সংখ্যালঘুসকলৰ এই দুৰ্দশা। আৰু দেশৰ 78 বছৰীয়া শাসনত কংগ্ৰেছে 60 বছৰতকৈ অধিক দিন শাসন কৰিছে। কিন্তু কংগ্ৰেছে কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একোৱে কৰি নকৰিলে। তেওঁলোকক মাটিৰ পট্টাও নিদিলে। তেওঁলোকৰ ডি ভোটাৰৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছে কৰা ভুলৰ বাবে বিজেপিয়ে সুযোগ লৈছে। এই সুযোগ আনি দিলে কংগ্ৰেছে। আৰু কংগ্ৰেছৰ কোনো পৰ্যায়ে সংখ্যালঘু লোকৰ সমস্যাবিলাক সমাধান নকৰিলে। যদি সংখ্যালঘু লোকসকলৰ মাটিৰ পট্টা দিয়েহেঁতেন আজি এই সমস্যা নহলহেঁতেন। বিদেশী বা বাংলাদেশী নামত স্বদেশী মানুহক অত্যাচাৰ কৰাটো কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। আৰু যিসকল ব্ৰিটিছৰ আগৰ পৰা আহিছে তেওঁলোকক আমি খেদিব নোৱাৰো। সংখ্যালঘু সমস্যাৰ স্থায়ীভাৱে সমাধান কৰাটো কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভুল আছিল বুলি অখিল গগৈৰ মন্তব্য।